জন্মই হৈছিল সেইবাবে য'ত গুৰুজনাৰ নামেৰে নামাকৰণ কৰা হৈছিল যে অসমত শংকৰদেৱ গুৰুজনাৰ নামেৰে বিদ্যালয় হ'ব আৰু এইখন বিদ্যালয়ত আধ্যাত্মিকতা থাকিব। যি সময়ত আমি যদি বেদৰ কথা কওঁ, আপুনি যদি পূৰ্বৰ শিক্ষা ব্যৱস্থাৰ কথা কয়, যিটো বেদৰ শিক্ষা নীতি আপোনালোক সকলোৱে জানে, বৈদিক শিক্ষা ব্যৱস্থা, তাত ঋষি মুনিসকলৰ কেনেকুৱা ধৰণৰ আছিল, তাত মানুহ হোৱাৰ সাধনা তাতো আছিল। সেই যে ঋষি মুনিসকলৰ সাধনা, ঋষি মুনিসকলৰ যে অধ্যয়ন, সেইবোৰত নম্বৰৰ কথা বতৰা নাছিল। কিন্তু সময় পৰিস্থিতিৰ লগে লগে আমাৰ গোটেই প্ৰক্ৰিয়া সলনি হ'ল, আমি এটা নম্বৰ কেন্দ্ৰিক প্ৰক্ৰিয়ালৈ সোমাই আহিলোঁ। ভাল লাগে সেইবাবে যে সেই ইমান বছৰ পুৰণি এটা প্ৰক্ৰিয়া আকৌ আমাৰ মাজলৈ ঘূৰাই আনিবলৈ সক্ষম হ'ল। আমি টান পাইছিলোঁ, বুজি পোৱা নাছিলোঁ নিকেতনত ইমান দীঘলীয়া প্ৰাৰ্থনা কিয় হয়। ভাবিছিলোঁ যে ঘণ্টাৰ পাছত ঘণ্টা সোমোৱাৰ লগে লগে প্ৰাৰ্থনা, আচাৰ্যক দেখাৰ লগে লগে নমস্কাৰ, ওংকাৰ ধ্বনি, এইবোৰ কিয়, ভোজন মন্ত্ৰ এইবোৰ কিয় ইমানকৈ কৰিবলৈ দিয়ে, তেতিয়া বুজি পোৱা নাছিলোঁ। কিন্তু লাহে লাহে যেতিয়া বিষয়বস্তুত সোমালোঁ তেতিয়া অনুভৱ কৰিলোঁ আচৰিত কথা যে এখন বিদ্যালয়ে ইমান সুন্দৰ পৰিকল্পনা কৰিছে যে আপুনি আপোনাৰ আচাৰ্যক দেখোঁতে হাতখন জোৰ কৰি দিয়া নমস্কাৰটোৱে আপোনাৰ গোটেই জীৱন আপোনাক নমনীয় হৈ থাকিবলৈ শিকাব। আপুনি যে শূন্য, আপুনি মূঢ়মতী, যিগৰাকী মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে নামঘোষাত কৈ থৈ গৈছে, মই মূঢ়মতী, নাজানো একো উপায়, মই অপৰাধী, নিজক শূন্য কৰি ঈশ্বৰৰ ওচৰত কেনেকৈ তুলি দিব লাগে এই কথাবোৰ শিকাইছিল। সেইবাবে আমি নমস্কাৰ কৰিবলৈ শিকিছিলোঁ শংকৰদেৱ শিশু বিদ্যা নিকেতনত। আন বিদ্যালয়ত এই পৰিৱেশটো নাছিল। গতিকে গৌৰৱ কৰক সেইসকল পিতৃ মাতৃ যে আপোনালোকে নিৰ্বাচন কৰিছে আপোনালোকৰ সন্তানৰ বাবে শংকৰদেৱ শিশু বিদ্যা নিকেতনত। কাৰণ ইয়াত প্ৰথমে আপোনাৰ সন্তানক নমস্কাৰ কৰিবলৈ অৰ্থাৎ হাত জোৰ কৰিবলৈ শিকোৱা হৈছে। এই নমস্কাৰটো বুকু ফিন্দাই কৰা নমস্কাৰ নহয়। সন্মুখত থকা ব্যক্তিগৰাকীক আপুনি বুকু ফিন্দাই কৰা নমস্কাৰটো আৰু নমস্কাৰ আচাৰ্য, ইয়াৰ মাজত পাৰ্থক্য আছে। আমি সেই নমস্কাৰ আচাৰ্যটো শিকিছোঁ, অৰ্থাৎ এই হাত জোৰ কৰি অকণমান নিজৰ স্থিতিটোক অনুভৱ কৰি, এইগৰাকী মোৰ গুৰু, তেখেত মোৰ জ্যেষ্ঠ, তেখেতলৈ মোৰ অন্তৰাত্মাৰ এটা সেৱা, এই সেৱাৰ মনোবৃত্তিৰে নমস্কাৰ কৰিবলৈ আমাক শিকালে। সেয়াই আৰম্ভণি। আৰু তাৰ পাছত আপুনি মন কৰিব এই বিদ্যালয়খনৰ গেটত সোমাই যাওঁতে আমি কৰা কৃষ্ণটো, আমি যে সেৱা কৰি সোমালোঁ, অৰ্থাৎ তাতেই যদি কিবা অহংভাৱ লৈ আহিছিলোঁ, কিবা জানো বুলি ভাবি আহিছিলোঁ, ইয়াতেই পেলাই থৈ গুচি গ'লোঁ, পেলাই তাত সোমালোঁ শূন্য হৈ এই বিদ্যালয়খনৰ ভিতৰত সোমাওঁতে। সেইবোৰ আছিল সময়, আৰু যিটো এতিয়াও শংকৰদেৱ শিশু বিদ্যা নিকেতনেহে কেৱল ধৰি ৰাখিব পাৰিছে। সেইবাবে মই কি শংকৰদেৱ শিশু বিদ্যা নিকেতনত নপঢ়িলোহেঁতেনো, তথাপিও গুৰু কথা যেতিয়া ক'বলৈ যাম, অন্ততঃ মই শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ এইখিনি কথা মই ক'বলগীয়া হ'লহেঁতেন। কাৰণ আদৰ্শগত দিশবোৰ ইমানেই শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ স্পষ্ট। লক্ষ্য উদ্দেশ্যবোৰ যেতিয়া শিক্ষানুষ্ঠানৰ স্পষ্ট হয়, তেতিয়া ছাত্ৰ ছাত্ৰীৰ জীৱন গঠনত ই খুব গুৰুত্বপূৰ্ণ এটা ভূমিকা ল'ব পাৰে, যিটো নিকেতনৰ ক্ষেত্ৰতহে দেখিবলৈ পোৱা যায়। প্ৰাৰ্থনাৰ ক্ষেত্ৰত আপুনি চাওক, আমি আহি নমস্কাৰ স্থিতিৰ পৰা এই গেটখন পালোঁ, তাৰ পাছত আমি সোমালোঁ শ্ৰেণীকোঠাত। শ্ৰেণীকোঠাত সোমোৱাৰ পাছত আপুনি এতিয়া চাব, এই যে জ্ঞান আহৰণৰ কথা ক'লে, আমি আচাৰ্যসকলৰ পৰা আচৰণৰ জৰিয়তে জ্ঞান আহৰণ কৰোঁ। তাৰ পাছত শ্ৰেণীকোঠাত আচাৰ্য সোমাই অহাৰ লগে লগে আমি ওম কৰোঁ। আমাৰ আৰম্ভ হ'ল না আধ্যাত্মিকতা, তাতে আৰম্ভ হ'ল আমাৰ প্ৰাৰ্থনা এটাৰ পাছত আনটা আমি প্ৰাৰ্থনা কৰোঁ। প্ৰাৰ্থনাবোৰ কৰি থাকোঁতে ছাত্ৰ ছাত্ৰীসকলে অশান্তি পায়, প্ৰথমে ভাবে দীঘলীয়া প্ৰাৰ্থনা কিয়, কিন্তু পিছলৈ এই প্ৰাৰ্থনাবিলাকে যেতিয়া মনৰ শান্তিবোৰ আনিব পাৰে, যেতিয়া বুজিব পাৰে যে প্ৰাৰ্থনাই কেৱল মাত্ৰ মোৰ মনটোকে নহয়, মোৰ মগজু আৰু মোৰ হৃদয় এই গোটেইকেইটা একেটা বিন্দুত বান্ধি পেলালে, তাৰ পাছতহে মনটো নিকা হ'ল, এতিয়া মই পঢ়িব পাৰিম। এই পৰিৱেশটোলৈ এই প্ৰাৰ্থনাবোৰে লৈ যায়। তাৰ সলনি যদি নিকেতনত এই প্ৰাৰ্থনাৰ ব্যৱস্থা নাথাকে, যদি হিপত কিবা এটা বাজি থাকিলেহেঁতেন, যদি কিবা এটা জনপ্ৰিয় বলিউডৰ সংগীত বাজি থাকিলেহেঁতেন, আপুনি মই আধ্যাত্মিক নহ'লোহেঁতেন, আপুনি মই ঈশ্বৰ চিন্তা কৰিব নোৱাৰিলোহেঁতেন, আপোনাৰ মোৰ মনত সেই ঈশ্বৰৰ প্ৰতি ভকতি, আমি যে কিবা এটা শিকিবলৈ আহিছোঁ জ্ঞানৰ মন্দিৰত, এইবোৰ কথা নাথাকিলহেঁতেন। গতিকে গোটেই প্ৰচেষ্টাটো আচলতে খুব প্ৰশংসনীয়, যিবোৰ গোটেই জীৱনটো কঢ়িয়াই ফুৰিম। আৰম্ভণিত কোচবোৰতে যেতিয়া এনেকৈ দিছোঁ, গতিকে গোটেই জীৱনটোলৈকে, মৃত্যুৰ সময়খিনিলৈকে এই কথাবোৰেই কঢ়িয়াই থাকিম। সেইবাবে শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰতিটো আদৰ্শই মোৰ জীৱন যাত্ৰাত যথেষ্ট প্ৰভাৱ পেলাইছে। জ্ঞান আৰু প্ৰজ্ঞাৰ সাধনত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ বৰদলনিৰ ভূমিকা, এই ঠাইখিনি আমি সকলোৱে জানো। মই বিভিন্ন ঠাইত এই কথাটো কওঁ যে মই ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ঢলে ধেমালি কৰা ধেমাজিৰ জীয়ৰী বুলি কওঁ। অৰ্থাৎ ঢলে আমাৰ ইয়াত ধেমালি কৰে। আমাক হাঁহিব পাৰে কোনোবাই বানে গৰকা ধেমাজি বুলি। যেতিয়া প্ৰথম গুৱাহাটীত আছিলোঁ,
গুৱাহাটীলৈ যাওঁতে প্ৰথম প্ৰশ্ন সেইটোৱে সোধে, তোমালোকৰ তাত পানী হয় ন? তোমালোকৰ তাত এঞ্জেলা পানী হয়নে? বেলেগ কথা নুসুধে, তুমি ধেমাজিৰ ন, পানী হয়ে চাগে। বাৰিষা অহাৰ লগে লগে পেকেজটো লিখিবলৈ দিয়ে, বানপানীৰ পেকেজ এঞ্জেলাই লিখিব, ধেমাজিৰ যে তই লিখ। মই কওঁ ঠিক আছে ময়ে লিখিম বাৰু, কিন্তু মনত ৰাখিব এই ধেমাজিখন কেৱল মাত্ৰ ভলে ধোৱা ধেমাজিয়ে নহয়, শিক্ষাৰ ক্ষেত্ৰত যদি আপুনি চাই আটাইতকৈ শীৰ্ষত অৰ্থাৎ চৰ্চাত থকা এই ঠাইখিনিয়ে ধেমাজি। আপুনি কেনেকৈ নুই কৰিব সেই কথা? হয়তো নৈ উপনৈ সংখ্যা বৃদ্ধি হোৱাৰ বাবে আপোনাৰ মোৰ মনবোৰো কিন্তু সাহিত্যৰ প্ৰতি বেছিকৈ আকৰ্ষণ হয়। সেইবাবে ধেমাজিত কবি সাহিত্যিকৰ সংখ্যাটো বেছি। সেই কথাটো কিয় অসমৰ ৰাইজে স্বীকাৰ নকৰে? সেইটোতো স্বীকাৰ কৰিব লাগিব। ইয়াত জীয়া ঢলৰ পাৰত বহি কবিতা লিখিব পাৰে আমাৰ সন্তানে। ইয়াৰ সাহিত্য চৰ্চা প্ৰতিগৰাকী সন্তানে বহুত কম বয়সৰ পৰা কৰে, কাৰণ প্ৰাকৃতিকভাৱে আমাৰ পৰিৱেশবোৰ ইমান সুন্দৰ, নৈ উপনৈবোৰে আমাক ইমান সমল দিলে, যাৰ ফলত আমি নৈ এখনৰ পাৰত বহাৰ লগে লগে সেই কঁপি উঠা জীয়া ঢলখন দেখিলে বেলেগৰ লাগিব পাৰে যে ইয়াত পানী হ'ব, আমাৰ তেনেকুৱা নালাগে। সেই কঁপি উঠা জীয়া ঢলখন দেখিলে আপোনাৰ মোৰ মনত সংগীতো আহিব পাৰে। নৃপেন আচাৰ্য আছে, সংগীতৰ কথা এই আচাৰ্যই ভালকৈ জানিব। শংকৰ পাটৰি চাই তেনেকুৱা বহু গীত গাই থৈ গৈছে। গতিকে আনে সেইখিনি হাঁহিলেও, মই ঢলে ধোৱা ধেমাজিৰ জীয়ৰী বুলি ক'লেও মোৰ বুকুত সদায় সেই ধেমাজিবাসী বৰদলনি বুলি কোৱাৰ লগে লগে মোৰ সেই গৌৰৱৰ কথাখিনি আহে। কাৰণ যি সময়ত বৰদলনিৰ এই ঠাইখিনিত সাহিত্যৰ চৰ্চা হৈছিল, যি সময়ত সংস্কৃতিৰ চৰ্চা হৈছিল, অসমৰ বিভিন্ন প্ৰান্তত তেনেকৈ নাটকৰ চৰ্চা আৰম্ভই হোৱা নাছিল। আমি দেখিছিলোঁ পদুমণি গাঁৱত কেনেকৈ ৰাভা দিৱস পতা হয়, নাটকৰ প্ৰতিযোগিতা পতা হয়, যি সময়ত নাটকৰ প্ৰতিযোগিতা তেনেকৈ ৰাভা দিৱস পাতিবলৈ মানুহৰ সময়ে নাছিল। ৰাভা দিৱস পতাই নাছিল তেনেকৈ। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস তেনেকৈ আয়োজন কৰা হয়, কি দিৱস ইয়াত পতা নহয়। গতিকে সেইখিনি পৰিৱেশ ইয়াৰ পৰা আৰম্ভণিতে লৈ গৈছিলোঁ। আৰু এতিয়া যেতিয়া আন প্ৰান্তত কথাবোৰ কওঁ, বুকুখন গৰ্বত উপন্দি উঠে। হয়, মই এইখন ঠাইৰ পৰা আহিছোঁ, যিখন ঠাইত তোমালোকে কামবোৰ এতিয়া কৰিছা। আমাৰ আচাৰ্যসকলে আমাক বহু বছৰ আগতেই কৰিবলৈ শিকাইছিল। আমাৰ আচাৰ্যসকলে বৰগীত আমাক নিকেতনত কেতিয়াবাই শিকালে। দেশপ্ৰেমমূলক গীত আজি গাবলৈ দিয়কচোন কোনোবা জনপ্ৰিয় কণ্ঠশিল্পীক, চাব নাক মুখ কুচাই দিব, ভয় খাব, থতমত খাই যাব। কিন্তু আমাৰ নৃপেন আচাৰ্যহঁতে আমাক দেশপ্ৰেমমূলক গীতৰ পৰা আৰম্ভ কৰি সকলো সংগীত কি হয়, কেনেকৈ পৰিৱেশন কৰিব লাগে, ইয়াৰ অন্তৰ্নিহিত কথাবোৰ, ইয়াৰ ভাৱ ভংগীৰ পৰা সকলোখিনি উপস্থাপনলৈকে আমাক শিকালে। সেইবাবে আজিৰ আমাৰ সময়খিনিত সেইখিনি আমাৰ বাবে বহুত সুবিধাৰ হ'ল। এই ঠাইখিনিত শিক্ষাৰ এই দিশটোৰ কথা আপুনি যদি কয় যে এই ঠাইখিনিত যেতিয়া আৰম্ভ হৈছিল মাত্ৰ 14 গৰাকী ছাত্ৰ ছাত্ৰী, 3 গৰাকী আচাৰ্যই আৰম্ভ কৰা এটা যাত্ৰা, আৰু এতিয়া ভাবক প্ৰায় 480 গৰাকীৰো অত্যাধিক ছাত্ৰ ছাত্ৰী ইয়াত আছে। ভাল লাগে, অসমৰ বিভিন্ন প্ৰান্তত এতিয়া 1,80,000তকৈও বেছি ছাত্ৰ ছাত্ৰী শংকৰদেৱ শিশু বিদ্যা নিকেতনত পঢ়িছে। ভাবি চাওক, 1,80,000ৰো অধিক যে ছাত্ৰ ছাত্ৰীয়ে পঢ়ি আছে, এই প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে কিন্তু সাংঘাতিকভাৱে নিজৰ আসন এখন ক'ৰবাত সুনিশ্চিত কৰিব নোৱাৰিলেও প্ৰতিগৰাকীয়ে কিন্তু বহুত গৌৰৱ অনুভৱ কৰে যে মই অন্ততঃ এটা দিন হ'লেও শংকৰদেৱ শিশু বিদ্যা নিকেতনত মই পঢ়িছিলোঁ। প্ৰজ্ঞাৰ কথাখিনি সেইখিনিতে আহে। আমি যে জ্ঞানখিনি ইয়াত আহৰণ কৰিলোঁ, আমাক যে কেৱল মাত্ৰ নম্বৰৰ কথাবোৰ নক'লে আচাৰ্যসকলে যে অকল নম্বৰটো পোৱা, মেট্ৰিকত ভালকৈ নম্বৰকেইটা পাই দিলেই হ'ব বুলি যে আচাৰ্যসকলে নক'লে, সেইবাবে আমি প্ৰজ্ঞাৰ কথাবোৰ বুজিলোঁ। সেই জ্ঞানখিনি আমি সেইবাবে ল'বলৈ শিকিলোঁ যে ইয়াত নম্বৰ কেন্দ্ৰিক কথা বতৰাবোৰ নচলে। সেই প্ৰতিযোগিতাবোৰ আমাৰ মনত সোমোৱাই দিয়া নাছিল, যাৰ বাবে বুবু আজি মোৰ পৰা নোহোৱা হৈ গ'ল, আমাৰ পৰা নোহোৱা হৈ গ'ল। তাৰ পাছতো আমাৰ মাজত সেই প্ৰতিদ্বন্দ্বিতাৰ ভাৱবোৰ কেতিয়াও নাছিল। বুবুৱে চৰকাৰী চাকৰি পালে, আমি ফূৰ্তি পাইছিলোঁ, সুখ পাইছিলোঁ। কিন্তু নম্বৰ কেন্দ্ৰিক যদি হ'লহেঁতেন, আমি কি ভাবিলোহেঁতেন, সি পালেই চৰকাৰী চাকৰি, আমি দেখোন একো পোৱাই নাই, নাযাওঁ দে এতিয়া স্কুললৈ, লাজ পাম নহয়, আমাৰ দেখোন একো নাই। যদি আমাৰ নম্বৰ কেন্দ্ৰিক কথা বতৰাবোৰ হ'লহেঁতেন, কিন্তু নহ'ল। সেই কথাবোৰ আমাক ক'বলৈ শিকোৱা নাছিল। আজি অন্ততঃ প্ৰাক্তন যিসকল আহিছে, কোনোৱে ব্যৱসায়ো কৰি থাকিব পাৰে, কোনোৱে চাকৰিও কৰি থাকিব পাৰে, কোনো পিতৃ মাতৃৰ সৈতে ঘৰত খুব শান্তিৰে এটা ভাল পৰিৱেশত মা দেউতাৰ শুশ্ৰূষাও কৰি থাকিব পাৰে। সেই সকলকো সেই সাহসটো নিকেতনে দিছে যে তুমি এখন উচ্চ আসন নাপালেও তুমি এতিয়া মানুহ হোৱাৰ সেই যুগত আছা। গতিকে উদাহৰণ ইয়াতকৈ আৰু কি লাগে? জ্ঞান আৰু প্ৰজ্ঞাৰ সাধনত বৰদলনি নিকেতনৰ ভূমিকা বুলি ক'লে ইয়াতকৈ আৰু আপোনালোকৰ ডাঙৰ উদাহৰণ কি লাগে? বিভিন্ন প্ৰান্তত আজি বিভিন্নগৰাকী প্ৰতিষ্ঠিত হৈছে, কিন্তু প্ৰতিষ্ঠিত হোৱাৰ পাছতো তেওঁলোকে পাহৰি যোৱা নাই নিকেতনক। উভতি আহিছে আজি এই ঠাইখিনিলৈ, উভতি আহিবলৈ বাধ্য। আজি যদি মই সাংবাদিক নহ'লোহেঁতেন বা বক্তা নহ'লোহেঁতেন, অসমৰ ৰাইজে যদি চিনি নাপালেহেঁতেন,
যদি গাঁওখনতে থাকি খেতি কৰি থাকিলোহেঁতেন, মই খেতি কৰি থকা এঞ্জেলা চাংমাইজনী হ'লেও কিন্তু মই ইয়ালৈ আহিলোহেঁতেনেই। কাৰণ এই খেতিখিনি কৰিব পৰাকৈও মোক যিখিনি সাহস লাগে সেইখিনি নিকেতনে মোক দিয়ে পঠিয়াইছে নহয়। গতিকে সেইবাবেও মই উভতি আহিলোহেঁতেন। গতিকে এই মঞ্চখন সকলোৰে বাবে, যদি কোনোবাই উচ্চ আসন লৈছে তেওঁৰ বাবে, কোনোৱে ল'ব পৰা নাই তেওঁৰ বাবেও কিন্তু এই আসনখন সদায় আছে। সেই পৰিৱেশটো আমাৰ আচাৰ্যসকলে আমাক দিছে। মোৰ এই সময়খিনিত আপোনালোকৰ সৈতে কটোৱাবলৈ পোৱাটো বা আপোনালোকৰ সৈতে অকণমান সময় উপস্থিত থাকিবলৈ পোৱাটো মোৰ বাবে খুব গৌৰৱৰ কথা, মোৰ বাবে খুব সৌভাগ্যৰ কথা। কেৱল মাত্ৰ ছাত্ৰ ছাত্ৰী শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ বাবে দায়বদ্ধ নহয়, ইয়াত অভিভাৱক অভিভাৱিকাসকল বেছি দায়বদ্ধ। কাৰণ আমাৰ মা আমাৰ প্ৰথমগৰাকী আচাৰ্যা, দেউতা আমাৰ প্ৰথমগৰাকী আচাৰ্য। স্কুললৈ আহিব নোৱাৰিলে, তুমি যদি কিবা কাৰণত ছুটি মিলাব নোৱাৰা, তেন্তে তুমি আৰু মোৰ সৈতে কথা নাপাতিবা বুলি কোৱা মানুহজন মোৰ দেউতা। তুমি যদি তোমাৰ দায়িত্বৰ কাৰণে, অফিচৰ দায়িত্বৰ কাৰণে যদি এবাৰ নিকেতনলৈ তুমি আহিব নোৱাৰা, তেন্তে মোৰ সৈতে তুমি আৰু কথা নাপাতিবা বুলি মোক সেইদিনা মোৰ দেউতাই কৈছে। সম্পৰ্কটো মোতকৈ বেছি ধৰক মোৰ মা দেউতাৰ এই বিদ্যালয়খনৰ সৈতে বেছি। মায়ে কৈছে যে তুমি ক'ত অনুষ্ঠান কৰা, কি কৰা, মই তোমাক এটাও মাত নিদিওঁ, আজিলৈকে কোৱা নাই, কিন্তু নিজৰ স্কুলখন তুমি আহিবই লাগিব, মানুহে আশা কৰিছে। এই যে দায়বদ্ধতাটো, মা দেউতাৰনো কি যায়? আপুনি এটা সাধাৰণ কথা ভাবি চাওক যে আন আন বিদ্যালয়ত যেতিয়া ল'ৰা ছোৱালী যায়, ল'ৰা ছোৱালী স্কুললৈ আহিছে, প্ৰাক্তন এলুমনাই মিট পাতিছে, প্ৰাক্তনসকলৰ ল'ৰা ছোৱালী আহে নাহে, মাক দেউতাকৰ কি যায়? মাক দেউতাকক যদি কৈ দিয়ে ল'ৰা ছোৱালী যে মই যাব নোৱাৰোঁ মা, তোমালোকে এপাক যাবা, হয়তো মাক দেউতাকো নাযাব বা কৈ দিব যে নাহিলেও নাই, সেই টানটো নাথাকে। কিন্তু শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰতি সেই টানটো প্ৰতিগৰাকীৰ পিতৃ মাতৃৰ আছে, আৰু সেই টানটো আছে বাবেই এই অনুষ্ঠানবোৰ এনেকৈ জীয়াই আছে। সেই টানবোৰ আপোনালোকৰ থাকিব লাগিব। আপোনালোকে আচাৰ্যাৰ হাতত সন্তানক গতাই দি পিছৰখিনি হাত সাৱটি বহি থাকিলে নহ'ব। আপোনালোকৰ সেই টানটো প্ৰতিগৰাকী পিতৃ মাতৃৰ থাকিব লাগিব। তেতিয়াহে এই যে সোণহেৰীয়া যাত্ৰাটো শংকৰদেৱ বিদ্যা নিকেতনে আৰম্ভ কৰিছে, এই যাত্ৰাটো কিন্তু সফল হ'ব। এই যাত্ৰাটো সফল হোৱাত প্ৰতিগৰাকী পিতৃ মাতৃৰ ভূমিকা আছে, প্ৰতিগৰাকী সন্তানৰ ভূমিকা আছে। গতিকে সেই যাত্ৰাটোত আপোনালোক সকলোৱে অংশীদাৰিত্ব ল'ব লাগিব, সেয়াহে কামনা কৰিছোঁ। মই মোৰ ব্যক্তিগত জীৱনৰ আৰু এটা কথা ক'বলৈ পালে সুখী হ'ম যে কথা কওঁতে এই যে মাইক্ৰফোনটো লৈ আজি আপোনালোকৰ সন্মুখত কথা কৈছোঁ, এই সাহসটোৰ আৰম্ভণি আছিল শংকৰদেৱ শিশু বিদ্যা নিকেতন বৰদলনিত। তেতিয়া আমাৰ অনুষ্ঠানবোৰ যে হৈ থাকে আকস্মিক বক্তৃতা প্ৰতিযোগিতা, তাত আমাক কথা ক'বলৈ সুযোগ দিয়া হয়। তেতিয়া মোৰ মুখখন খুব চোকা আছিল যে, মুখখন চোকা বাবে আচাৰ্যসকলে মোকেই প্ৰথমেই দিয়ে। বিপুল আচাৰ্যৰ পৰাতো কিমান মাৰ খালোঁ হিচাপ নাই, নিপেন আচাৰ্যৰ পৰা কিমান চৰ খালোঁ হিচাপ নাই। কিন্তু অথচ এই নিপেন আচাৰ্যই মোক কবিতা আবৃত্তি কৰিবৰ বাবে নিজৰ এখন স্কুটাৰত একো নোকোৱাকৈ তেওঁ মোক লৈ গৈছে। ধেমাজিৰ এখন হাইস্কুল আছিল হয়তো, তাত কবিতা আবৃত্তি কৰিবৰ বাবে মোক লৈ গৈছে। যে মই কবিতা কেতিয়াবা আবৃত্তি কৰিব পাৰিম, এই কথাটো এইখন নিকেতনৰ এগৰাকী আচাৰ্য আছিল বুবুল আচাৰ্য। সেই বুবুল আচাৰ্যই কৈছিল মোক যে এঞ্জেলা তুমি শিকাচোন, পাৰিবা চাগে। জিতেন আচাৰ্যই কৈছিল যে এবাৰ পত্ৰ বাচনত তই যাব লাগিব, তই পত্ৰ বাচনত যাবি, অকণমান অংশগ্ৰহণ কৰিব লাগিব, তই একদম পাৰিবি, বিশ্বাস আছে। আৰু তাৰ পাছত উভতি অহাৰ পাছত আচাৰ্যৰ যিটো মুখৰ মিচিকীয়া হাঁহি, তাৰ পাছত গম পাইছোঁ পাৰি দেখোন ইয়াত কৰিব। নাচিবৰ বাবে প্ৰদীপ আচাৰ্যৰ ঢোলৰ চাপৰত কঁকাল ঘূৰাই নাচিবলৈ প্ৰথম ইয়াতেই শিকিছিলোঁ। গতিকে নাচৰ পৰা, আবৃত্তিৰ পৰা, কথাৰ পৰা মানুহ হোৱাৰ আখৰালৈকে সকলোখিনি আৰম্ভণি কিন্তু ইয়াতেই। তেতিয়া শূন্য, তেতিয়া আমাৰ মাজত একো নাছিল। শংকৰদেৱ শিশু বিদ্যা নিকেতনত সোমাওঁতে পিঠিত একো টেগ লাগি অহা নাছিল, সাংবাদিক এঞ্জেলা চাংমাই বুলি একো লাগি অহা নাছিল। তেতিয়া নিজে নিজে নাম দি লৈছিল আচাৰ্যহঁতে। কোনোবাইতো টিপচী বুলি কয়, কোনোবাই অসংখ্য নাম দিয়ে মোক, কাৰণ চাপৰ কাৰণে ঢেৰ নাম থাকে জোকোৱা মোৰ। এই টেকটেকি মুখ চোকা ঢেৰ থাকে, অসংখ্য কৈ শেষ কৰিব নোৱাৰে। মোৰ লগৰ সকলোৱে জানে সেইখিনি। প্ৰায় মোক টিপচী বুলিয়ে মাতিলে বহু বছৰলৈকে, এতিয়া মোক টিপচী বুলি নামাতে সিহঁতে। মই কওঁ মাতিবি কেতিয়াবা, নাই এতিয়া নামাতে, এতিয়া বোলে লাজ লাগে টিপচী বুলি মাতিবলৈ। সেই আৰম্ভণিবোৰ ভাবক যে সেই সাহসখিনি যদি আচাৰ্যাই নিদিলেহেঁতেন, তেতিয়া হয়তো আজি এইখিনি কাম কৰিব আমি কোনেও নোৱাৰিলোহেঁতেন। গতিকে বৃত্তিমুখী শিক্ষাৰ প্ৰসংগটো মই এইখিনিতে অকণমান সংযোজন কৰিব বিচাৰিম। আমাক
এই বিদ্যালয়খনে শংকৰদেৱ শিশু বিদ্যা নিকেতনে প্ৰতিগৰাকীক স্বাৱলম্বী হ'ব পৰাকৈ বৃত্তিমুখী শিক্ষাৰ কথা কিন্তু কয়। যি সময়ত আমি নতুন শিক্ষানীতিৰ কথা সকলোৱে প্ৰশংসা কৰি আছোঁ যে এতিয়া শিক্ষানীতিত সংযোজন কৰা হৈছে বৃত্তিমুখী শিক্ষাৰ ব্যৱস্থা, কিন্তু আজিৰ পৰা বহু বছৰ আগতেই সেই প্ৰথমখন শিক্ষা নিকেতন স্থাপন হওঁতে তেতিয়াই বৃত্তিমুখী শিক্ষাৰ কথা স্থাপন কৰিছিল, যাতে ল'ৰা ছোৱালীয়ে কেতিয়াও এই স্নাতকোত্তৰ ডিগ্ৰী শেষ কৰি ঘৰখনত হতাশাগ্ৰস্ত হৈ বহি থাকিব নালাগে, কি কৰিম এতিয়া, যাতে কেৱল ব্ৰিটিছ আমোলাতন্ত্ৰই আমাৰ হীৰাত প্ৰবাহিত কৰোৱাই থৈ যোৱা ধাৰা যে চৰকাৰী চাকৰি এটা লাগে, এই ধাৰাটোতেই আমি সোমাই নাথাকি যে আমি কাম কৰিব লাগে, কৰ্মমুখী এটা আন্দোলন আমি গঢ়িব লাগিব, আমি কাম কৰিব পাৰোঁ, সেই কৰ্মস্পৃহাটো এই শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ উদ্দেশ্যত আছিল আজিৰ পৰা বহু বছৰ আগতে। সেইবোৰ এতিয়াহে বিদ্যালয়ে গ্ৰহণ কৰিছে, আমি বহু বছৰ আগতেই পালোঁ। হস্তকলাৰ পিৰিয়ড আছিল, নিপেন আচাৰ্যই শিকাইছিল হস্তকলাৰ। কিয় শিকাইছিল? মাটিৰ বস্তু সাজিবলৈ শিকাইছিল, চিলাই কৰিবলৈ শিকাইছিল আমাৰ আচাৰ্যসকলে। কিয় শিকাইছিল? তাৰ আঁৰত যদি আপুনি চাই সেই বৃত্তিমুখী শিক্ষা আছিল, কাৰণ সেই বৃত্তিমুখী শিক্ষাৰ জৰিয়তে আপুনি যাতে কৰ্মমুখী আন্দোলনত যাব পাৰে, আপুনি যাতে কৰ্মত আপুনি বিশ্বাস কৰিব পাৰে, যিটো জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সৈতে খুব সম্পৰ্ক থকা এটা বিষয়। বহুতে এতিয়া কি ভাবে, আধ্যাত্মিক কথা বতৰা বা ধৰ্মৰ কথা বতৰা এইবোৰ কোৱাৰ লগে লগে অকণমান কৰ্মমুখীৰ পৰা আঁতৰত বুলি ভাবে, অৰ্থাৎ এই মাহ প্ৰসাদ খোৱা কাৰবাৰটো বুলি ভাবে, যে বগা কাপোৰযোৰ পিন্ধি নামঘৰত বহি থাকিল, মাহ প্ৰসাদ খালে, এইটো আধ্যাত্মিকতা, গুৰুজনাৰ আদৰ্শটো মহাপুৰুষীয় আদৰ্শ, এইটো মাহ প্ৰসাদ খোৱা কাম, এই ধৰণে ভাবে। কিন্তু তাতো কৰ্মমুখী আন্দোলনৰ কথা কৈছিল। গুৰুজনাৰ গোটেই আদৰ্শটোতে যেনেকৈ কৰ্মমুখী আন্দোলনৰ কথা আছিল, কৰ্ম সংস্কৃতিৰ কথা আছিল, জ্ঞানৰ কথা আছিল, সেই ধাৰাটো কিন্তু শংকৰদেৱ শিশু বিদ্যা নিকেতনতো আছে। আৰু সেইজনা গুৰুৰ শ্ৰদ্ধা জনাই বা গুৰুজনালৈ সেৱা জনাই সেই নামটো ইয়াত ৰখা হৈছিল। গতিকে সম্পৰ্কবোৰ থাকিবই, সেইবোৰ আমি বিচাৰি উলিয়াব লাগিব। আৰু ইয়াত জ্ঞানমুখী যাত্ৰা বুলি কওঁতে আপোনালোকে সেইটো মনত ৰাখিব যে গুৰুজনাই আমাক সেই জ্ঞানমুখী যাত্ৰাটোৱে যাবলৈ কৈ থৈ গৈছিল। মই যিহেতু অকণমান আধ্যাত্মিক দিশটোৰ সৈতে বেছি জড়িত, গতিকে গুৰুজনাৰ প্ৰসংগবোৰ মোৰ কথাত বেছিকৈ থাকে। গুৰুজনাৰ প্ৰসংগটো এৰি মই কথা ক'ব নোৱাৰোঁ, ক'ৰবাত গুৰুজনাৰ কথাখিনি নক'লে অলপ শূন্য শূন্য লাগে নিজকে। গুৰুজনাৰ সেই জ্ঞানমুখী যাত্ৰা, গুৰু আসনৰ ভিতৰত দি থৈ যোৱা গুণমালাখনৰ পৰা গুৰুজনাই অনুবাদ কৰি থৈ যোৱা ভাগৱত শাস্ত্ৰভাগীলৈকে, গুৰুজনাই দি থৈ যোৱা কীৰ্তনখনলৈকে, প্ৰতিটো ক্ষেত্ৰতেই মানৱ সমাজ যে জ্ঞানেৰে থাকিব লাগিব, কেৱল ভকতিৰে নহ'ব, জ্ঞান লাগিব, সেই যাত্ৰাটো গুৰুজনাৰ পৰা আমি শিকিব পাৰোঁ। আৰু আনুষ্ঠানিক শিক্ষাৰ চাৰিবেৰৰ মাজত সেই আনুষ্ঠানিকতা, সেই আধ্যাত্মিকতাৰ পৰিৱেশটো শিকিব পাৰোঁ কেৱল মাত্ৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনত। শংকৰদেৱ শিশু বিদ্যা নিকেতনতহে আপুনি তেনে এটা পৰিৱেশ পাব, তেনে আপুনি চৰ্চা কৰিবলৈ পাব। কাৰণ ইয়াত কেৱল এজন গুৰুৰ কথাই শিকোৱা নহয়। যদি আপোনাক শংকৰদেৱ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ কথা শিকালে, তাক আপোনাক সমান্তৰালকৈ শিকাব মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ কথা, আপোনাক শিকাব হৰিদেৱৰ কথা, আপোনাক শিকাব দামোদৰদেৱৰ কথা। হাৰি নাযায় কোনো। যদি জয়মতীৰ কথাও পঢ়ুৱাইছে, আমাক কিন্তু সেই ঝান্সী ৰাণীৰ কথাও পঢ়ুৱাব। আমাক কিন্তু যদি শ্বেক্সপিয়াৰৰ কথা পঢ়ুৱাইছে, আমাক কিন্তু চৈতন্যদেৱৰ কথাও পঢ়ুৱাইছে। আমাক বাদ পৰা নাই কোনো ক্ষেত্ৰত। এতিয়া একাংশ লোকে কি ক'ব বিচাৰে, যে গোটেই প্ৰক্ৰিয়াটো কেৱল হিন্দুত্ববাদৰ কথাৰে আনিব বিচাৰে, যে শংকৰদেৱ শিশু বিদ্যা নিকেতনত কেৱল সেই প্ৰসংগটো নিয়া হয় নেকি? ৰাষ্ট্ৰমাতাক সন্মান কৰিবলৈ শিকোৱা মানে কেৱল মাত্ৰ আপোনাক গোলামী কৰিবলৈ শিকোৱা নহয়। ইয়াত প্ৰথমে আপোনাক নিজৰ আইগৰাকীক সন্মান জনাই ৰাষ্ট্ৰমাতাক সেৱা কৰিবলৈ শিকোৱা হৈছে। তাত ভুল ক'ত? আমি বুজি পোৱাত ভুল হৈছে, আমি ব্যাখ্যা কৰাত ভুল হৈছে। গতিকে সেই কথাখিনি কিন্তু প্ৰতিগৰাকীয়ে উপলব্ধি কৰিব পাৰিব লাগিব। হ'ব পাৰে এটা নিৰ্দিষ্ট আদৰ্শত থকা, কিন্তু নিৰ্দিষ্ট আদৰ্শত যদি নাথাকিলহেঁতেন, আপুনি ভাবি চাওকচোন ই কেনেধৰণে এটা ব্যৱসায় গঢ় লৈ উঠিলহেঁতেন বেলেগ বিদ্যালয়সমূহৰ দৰে। নিৰ্দিষ্ট এটা আদৰ্শত আছে বাবেই আজিলৈকে এনেকৈ আপোনাৰ মোৰ বাবে নিকেতনবোৰ এটা স্থানত থাকিব পাৰিছে। সেই আদৰ্শটোত নাথাকিলে আপুনি মই যেনেকৈ আশা কৰিছোঁ তেনেকৈ ফল নিকেতনৰ পৰা নাপালোহেঁতেন। আমিও সেই বিমুখকৈ বেলেগ বিদ্যালয়লৈ যাবলগীয়া হ'লহেঁতেন। গতিকে এই প্ৰক্ৰিয়াটোত আমি সন্মান জনাব লাগিব, এই আদৰ্শটোক আমি সন্মান জনাব লাগিব। যিটো আদৰ্শই আপোনাক দেশপ্ৰেম কৰিবলৈ শিকায়, সেই আদৰ্শটো বেয়া পোৱাত আপোনাৰ আপত্তি ক'ত? আপুনি আদৰ্শটো কিয় বেয়া পাব? য'ত দেশপ্ৰেমৰ কথা থাকে, য'ত আপোনাৰ আই মাতৃক সেৱা কৰিবলৈ কোৱা থাকে। এটা কথা কোৱা হয় যে নিজৰ মাক আপুনি সন্মান কৰিছে, আনৰ মাকো আপুনি সন্মান কৰিছে। আনৰ মাক সন্মান কৰিবলৈ যাওঁতে এইটো নহয় যে আপুনি আপোনাৰ মাক অসন্মান কৰি থৈ আহিছে। ইয়াত সমানে শিকোৱা হয় সকলোবোৰ কথা। সেই দিশবোৰ অন্তৰ্নিহিত, সেই কথাবোৰ উপলব্ধি আমিবোৰে কৰিব নাজানো বাবে সততে আমাক কোনোবাই বিতৰ্ক কৰিলে আমি উত্তৰ দিব নোৱাৰোঁ। গতিকে সেইসকল পিতৃ মাতৃ আপোনালোকেও ভাবোঁ যে আপোনালোকে উত্তৰবোৰ দিব পাৰিব লাগিব যে নিকেতনৰ আদৰ্শটো আচলতে কি।
সেই আদৰ্শগত কথাবোৰ পিতৃ মাতৃয়ে যেতিয়া বুজি পাব, কথাবোৰ যেতিয়া উপলব্ধি কৰিব, সন্তানক ইয়াক পঢ়ুৱাবলৈ অহাৰ আগতে, সিদ্ধান্তটো লোৱাৰ আগতে সেই কথাবোৰ আপোনালোকে উপলব্ধি কৰিলে আপোনালোকক আকৌ বেলেগকৈ কোনো অনুষ্ঠানে আপোনালোকক বুজাবলগীয়া নহয়, প্ৰশ্ন সুধিলে উত্তৰ দিবলৈ আপুনি কেতিয়াও থমকি ৰ'ব লগা নহয়। গতিকে সেই কথাখিনিহে আমাৰ বাবে অতি প্ৰয়োজনীয়। প্ৰজ্ঞা আৰু সাধনত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ভূমিকা বুলি কোৱাৰ লগে লগে, অৱদান বুলি কোৱাৰ লগে লগে এই কথাখিনি আহে যে মানৱ সম্পদৰ মই যিখিনি কথা ক'লোঁ, এটা কথা যে আপুনি বিভিন্ন সময়ত চাব পাৰে যে জ্ঞানৰ জৰিয়তে আমি নম্বৰ পালোঁ, এটা চাকৰিত যোগদান কৰিলোঁ। ধৰি লওক এতিয়া প্ৰজ্ঞাৰ কথাখিনি ক'ত আহে চাব। ধৰি লওক এগৰাকী চিকিৎসক হ'লোঁ মই ঠিকেই দৰমহা পাই আছোঁ, মই জ্ঞান ল'লোঁ, নম্বৰ পালোঁ, চিকিৎসক হ'লোঁ। তাৰ পাছত মই চিকিৎসা বৃত্তিত আছোঁ, ঠিকেই দৰমহাও পাই আছোঁ, চৰকাৰী চিকিৎসক এগৰাকী। তাৰ পাছতো মোৰ মনত লোভ বাঢ়িল, মই কি কৰিলোঁ, লাহে লাহে অবৈধ গৰ্ভপাত কৰিবলৈ লাগি গ'লোঁ। কোনেও গম নাপায়, দুটকা লোভত মই কামখিনি কৰিছোঁ। সেই তাতেই আহিল মোৰ প্ৰজ্ঞাৰ স্খলন। এই যে জ্ঞানমুখী যাত্ৰাটোত মই ইমান দূৰলৈকে থাকিলোঁ, মই জ্ঞানেৰে হ'লোঁ, ঠিকেই হ'লোঁ, কিন্তু তাৰ পাছত মই মোৰ যিটো সেৱাৰ মনোবৃত্তি থাকিব লাগিছিল, মই জ্ঞানেৰে যিখন আসন পালোঁ, তাত মোৰ প্ৰজ্ঞাৰ সাধন নহ'ল, তাত মোৰ একো সাধনা নাই, তাত মোৰ প্ৰজ্ঞা নাছিল। সেইখিনি স্খলনহে ঘটিল, অৰ্থাৎ তাত মই ক'ৰবাত লোভীয়া হৈ গ'লোঁ। ইয়াত যে ন্যায়, সততা, নিষ্ঠা, উদাৰতাৰ কথা যে শিকোৱা হয় আৰম্ভণিতে, সেই কথাবোৰ আমি এটা পৰ্যায়ত পোৱাৰ পাছত শিকোৱা হয়। মোৰ কেতিয়াবা অনুভৱ হয় যে আজিৰ তাৰিখত আমি অসমত একাংশ মানুহক মানুহ হোৱাৰ প্ৰশিক্ষণ দিয়াৰ প্ৰয়োজন আছে। শংকৰদেৱ শিশু বিদ্যা নিকেতনত পঢ়া ছাত্ৰ ছাত্ৰীক কিন্তু সেই প্ৰশিক্ষণ দিয়াৰ প্ৰয়োজন নাই। আপুনি মন কৰিব, আপুনি যদি এতিয়া বেংকলৈ যায়, আপোনাৰ এনেকুৱা লাগিব কেতিয়াবা একাংশ বেংকৰ কৰ্মচাৰীক দেখি, আপোনাৰ এনেকুৱা লাগিব যে টকাকেইটা মোৰ নহয় তেওঁৰহে নেকি আপুনি উলিয়াবলৈ গৈছে। দীঘলীয়া শাৰী পাতি বয়োজ্যেষ্ঠ ব্যক্তিগৰাকী ৰৈ থাকিব, সন্মুখত থকা বেংকৰ সেই কৰ্মচাৰীগৰাকীয়ে কৈ নিদিয়ে যে খুৰা আপুনি অকণমান দেৰিকৈ আহিব, এতিয়া নহয় আপোনালোকৰ অকণমান দেৰিকৈ আহি ফৰ্মখিনি আমি জমা ল'ম, এই কথাষাৰ কৈ নিদিয়ে। কিয় কৈ নিদিয়ে? প্ৰয়োজন অনুভৱ নকৰে। মানুহে লাইন পাতি আছে, মই মোৰ কাম কৰি আছোঁ, এতিয়া নাহিব, মোক তুলি কথাষাৰ নকয়। এইবোৰ আমি দেখিবলৈ পাওঁ। সততে আমি দেখিবলৈ পাওঁ খাকী পোচাকধাৰী নিজকে কিছু সংখ্যক ব্যক্তি এনেকুৱা আছে, এনেকুৱা স্বভাৱ তেওঁলোকৰ, এই বাটে পথে ঘূৰি থকা ফুটপাথৰ অৰ্থাৎ পদপথৰ একাংশ লোকক যেতিয়া প্ৰহাৰ কৰে, আমি বাতৰি পঢ়িবলগীয়া হয় সেইসকলক লৈ বিশেষণ লগাই, কিন্তু তেওঁলোকে লাজ নাপায়। আমি বিশেষণ লগাই ভাগৰি যাওঁ, তেওঁলোকে লাজ নাপায়, কাৰণ তেওঁলোকৰ নৈতিকতাৰ অলৰেডি স্খলন হৈছে, তেওঁলোকে সেই কথাখিনিৰ পৰা আঁতৰি আহিছে। সেইবাবেই ভাবোঁ যে একাংশ লোকক এতিয়া মানুহ হোৱাৰ সেই আখৰাবোৰ দিব লাগিব। সেইবোৰ কথা অন্ততঃ চাগে প্ৰশিক্ষণ দিয়াৰ প্ৰয়োজন আছে নেকি, যিবোৰ আমাক বিদ্যালয়ত শিকোৱা হ'ল। আমাৰ হয়তো সন্তানে, আমাৰ সতীৰ্থ, আমি লগে ভাগে থকা সকলে, আমি স্কুলত আমাক যিবোৰ শিকোৱা হৈছিল, আমিতো কোনোদিন অনুষ্ঠান এটাত যোগদান কৰাৰ পাছত, প্ৰতিষ্ঠান এটাত কাম কৰাৰ পাছত আমিতো কেতিয়াও তেনেকুৱা ব্যৱহাৰ কৰিবলৈ শিকা নাই। কিন্তু একাংশ লোকে তেনেকুৱা ব্যৱহাৰ কৰিবলৈ কিয় আৰম্ভ কৰিছে? আপুনি এতিয়া কান্দিব যেতিয়া আপোনাৰ সন্তানে সেই নৈতিক স্খলনত ভৰি দিব। আপুনি কান্দিব এদিন যেতিয়া দুপৰীয়া 2 বজাতো আপোনাৰ সন্তান ওলাই গৈছে, নিশা 2 বজালৈকে আপোনাৰ সন্তান উভতি অহা নাই, আপোনাক জনোৱাও নাই। আপোনাৰ সন্তান কলৈ গৈছে আপুনি গম নাপায়। তাৰ পাছত আপুনি দেখিব 2 দিন পাছত আপোনাৰ সন্তানৰ ক'ৰবাত মৃতদেহটো পৰি আছে, আপোনাৰ সন্তান ক'ৰবাত দুৰ্ঘটনাত পতিত হৈছে। আপুনি গম পাব, সাংবাদিকে কৈছে আপোনাৰ সন্তানে গোটেই নিশা সুৰাপান কৰিছিল। আপুনি সেইদিনা কিয় ধুকুৰি কান্দিব যে কি হ'ল, ক'ৰবাত আমি শিক্ষা দিয়াত ভুল হ'ল নেকি? কিন্তু সেইদিনা কন্দাতকৈ আপুনি প্ৰয়োজন হ'লে আগতীয়াকৈ কান্দক, কিন্তু সিদ্ধান্ত এটা ভালকৈ লওক যে আপোনাৰ সন্তানক মানুহ কৰিবলৈ আপুনি ক'ত ৰাখিব, কাৰ সংগত ৰাখিব। ভাল সংগত ৰাখিলে সদায় ভাল হ'ব, বেয়া সংগত ৰাখিলে বেয়া হ'ব। এই কথাষাৰ আমি পূৰ্বৰ পৰা শুনি আহিছোঁ। সংগটো নিৰ্বাচন কৰোঁতে সেইকাৰণে আপোনালোক এতিয়া সাৱধান হোৱাটো খুব জৰুৰী, খুব প্ৰয়োজন। কাৰণ বাতৰি যদি 10টা পঢ়োঁ, ৰাতিপুৱা বাতৰিখনত মই 3 ঘণ্টাৰ পৰা একেলগে বাতৰি পঢ়িলে সেই 10টা যদি বেয়া খবৰৰ প্ৰায় 9টাই যুৱ প্ৰজন্মৰ যুৱ উচ্ছৃংখলতাৰ বাতৰি পাওঁ। কাক দুখ দিম আমিতো শিক্ষা ব্যৱস্থাটোৰ কথা ক'ব নোৱাৰোঁ, আমিতো শিক্ষাগুৰুসকলক আঙুলিয়াব নোৱাৰোঁ, আমিতো পোনপটীয়াকৈ পিতৃ মাতৃক আঙুলিয়াব নোৱাৰোঁ, আমিতো ক'ব নোৱাৰোঁ ছাত্ৰ ছাত্ৰীসকলকো। আমি কম কাক উপায় নাপায় আমি ক'বলগীয়া হয় গোটেই ব্যৱস্থাটো, গোটেই পৰিৱেশটো, গোটেই সমাজ ব্যৱস্থাটো। এই পৰিৱেশ পৰিস্থিতি এনেকুৱা, উপায় নাই আৰু। আজিকালি ল'ৰা ছোৱালী এনেকুৱা হ'ল, মাক দেউতাকে কুমনীয়াকৈ আহে, শিক্ষাগুৰুৱে কুমনীয়াকৈ আহে, ল'ৰা ছোৱালীয়েও কুমনীয়াকৈ আহি গুচি যায়, কাহিনী কিমানতে শেষ হয়।